নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে বেয়াৰ মাজতে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জলকীয়া আচাৰ ৰেচিপি এটা। ৰেচিপিটো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। জলকীয়া আচাৰ বনাবৰ কাৰণে মই প্ৰথমতে জলকীয়াখিনি ভালদৰে ধুই ৰ'দত শুকাবৰ কাৰণে দি ল'লোঁ আৰু ৰ'দৰ পৰা আনি আধা ঘণ্টামান থোৱাৰ পাছতহে আচাৰ বনাবলৈ লৈছোঁ। এয়া মই প্ৰথমতে এতিয়া জলকীয়াখিনি কাটি ল'ম, তাৰপাছত আপোনালোকক দেখাম কেনেকৈ বনালোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব। বেছি ডাঙৰ জলকীয়া হ'লে মাজতে দুটুকুৰা কৰি দিব। এনেকৈ মই দুটুকুৰা কৰি দিছোঁ ডাঙৰ জলকীয়াটোহঁত। সৰু জলকীয়াটোহঁত দুফাল কৰি দিম। আৰু এয়া মই গোটেইখিনি কাটি ল'ম আচাৰ বনাবৰ কাৰণে। আজি মই আচাৰ বনাবলৈ একেবাৰে কমকৈ লৈছোঁ। মই কিন্তু আচাৰ অলপ সৰহকৈ বনাওঁ, যিহেতু ঘৰৰ পৰাই আচাৰ বিক্ৰী কৰি থাকোঁ। আজি আপোনালোকৰ আগত ভিডিঅ'টোৰ কাৰণে কেইটামান বনাই দেখাইছোঁ। আৰু এয়া মই ঘৰৰ বাৰীৰ ভোট জলকীয়া হয়, ছিঙি আনি ল'লোঁ। এইকেইটাও সৰু সৰুকৈ কাটি দি দিলোঁ। এইকেইটা জলকীয়া থৈ দিছোঁ। এইকেইটা জলকীয়া গুটি উলিয়াই পচাব লাগিব। মই কেইজোপামান জলকীয়া আপোনালোকৰ আগত দেখাইছিলোঁৱেই, ৰুই থৈছিলোঁ। আৰু সেয়া জলকীয়াই লাগি পকি আছিলে আৰু ছিঙি আনি আজি ইয়াতে দি দিছোঁহি। এতিয়া মই লৈছোঁ জলকীয়া আচাৰ বনাবৰ কাৰণে। ইয়াতে নিমখ দিছোঁ এচামুচ, হালধি গুড়ি দিছোঁ এচামুচ, ইয়াতে মই দিছোঁ ৰেড চিলি এচামুচ। ৰেড চিলি কিন্তু ৰংটোৰ কাৰণেহে দিছোঁ, নিদিলেও কোনো কথা নাই। আৰু আজি মছলাখিনি মই আপোনালোকক গৰম কৰা নেদেখালোঁ। মই আগতেই গৰম কৰি থোৱা মছলা আছিলে, তাৰে দুচামুচ আধা দি দিছোঁ। আৰু মছলা মই কি লৈছোঁ কৈ দিছোঁ আপোনালোকক। জিৰা লৈছোঁ, কালজিৰা লৈছোঁ, বগা সৰিয়হ আৰু চকগুটি, লগতে লৈছোঁ দুটামান জালুক। এইখিনি মছলা মই অকণমান গৰমাই পিচি লৈছিলোঁ, মিক্সাৰত দি লৈছিলোঁ মানে। এয়া এতিয়া দি দিলোঁ জোখত, আপোনালোকৰ জোখত আপোনালোকে দি ল'ব। আৰু এইফালে আহিলোঁ মই তেলকণ গৰমাবৰ কাৰণে। তেল মই 200 গ্ৰাম লৈছোঁ আৰু তেলখিনি ধুনীয়াকৈ গৰম হৈ আহিছে। তেলখিনি মই এতিয়া নমাই থৈ ল'ম। আৰু তেল অলপ ঠাণ্ডা হোৱাৰ পাছত তেলতে দুটামান পাঁচফোৰণ দি দিলোঁ। তেলখিনি একেবাৰে গৰমে নিদিব, অলপ ঠাণ্ডা হ'বলৈ দিব, তাৰপিছত দিব। পাঁচফোৰণ দিলে গোন্ধটোও খুব ধুনীয়া মাৰে আৰু আচাৰখিনিও খাই খুব ভাল লাগে। সেইটো কাৰণে পাঁচফোৰণ দুটামান দি দিওঁ। আৰু মই তেলখিনি একেবাৰে সম্পূৰ্ণকৈ ঠাণ্ডা হ'ব দিয়া নাই, অলপমান গৰম হৈ থাকোঁতে আচাৰত দি দিছোঁ। আৰু দি এইখিনি মই এতিয়া লৰাই দিছোঁ। ভালদৰে এতিয়া চামুচখনেৰে মিলাই লৈছোঁ, তেল মছলা জলকীয়া ধুনীয়াকৈ মিক্স হোৱাকৈ। আৰু এইখিনি মিক্স কৰি পেলাই মই 3-4 দিনমানৰ কাৰণে ৰ'দত দিম, তাৰপিছতহে বৈয়ামত ভৰাই থ'ম। আৰু ইয়াতে যদি আপোনালোকে ভিনেগাৰ আনি থোৱা থাকে, ভিনেগাৰ অকণমান দি দিব পাৰে। ভিনেগাৰ দিলে আচাৰটো ভেঁকুৰি নাযায়। নহ'লে মানে নেমু থাকিলে নেমু অকণমানো দি দিব পাৰে চেপি পেলাই। মই বাৰু একোৱেই দিয়া নাই আৰু মোৰ আচাৰ ৰেডি হৈ গৈছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।